হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰন ACS একাডেমি। চাওক, আমি আমাৰ APSC PYQ ছেকশ্যনটো বহুত ধুনীয়াকৈ কৰি আছোঁ আৰু আপোনালোকেও বহুত ধুনীয়া আঁকোৱালি লৈছে, হয় নহয় জানো? আপোনালোকে আমাৰ এই ছেগমেণ্টটো সঁচাকৈ বহুত ভাল পাইছে, কাৰণ আমি কণ্টিনিউৱাছলি 2 মাৰ্চৰ পৰা আজিলৈকে টোটেল 55 ক্লাছেছ কৰিলোঁ, নহয় জানো? চ' যিহেতু কণ্টিনিউটি আছে আমাৰ ক্লাছত, চ' আপোনালোকেও ভাল পাইছে, নহয় জানো? আৰু প্লাছ আমাৰ কনচেপ্টটো এনেকুৱা আছিল, ডেইলি এটাকে কুৱেশ্যন কৰিম আৰু সেইটোত আমি ধুনীয়াকৈ এনালাইজ কৰি আৰু সেইটো ডিকোড কৰিব চেষ্টা কৰিম। চ' সেইটো পেটাৰ্ণতে আমি গোটেই 55টা ক্লাছ কৰিছোঁ, নহয় জানো? চ' আপোনালোকেও ভিডিঅ'কেইটা বহুতে ভাল পাইছে। চ' আমিও ট্ৰাই কৰিম যেতিয়ালৈকে পাৰোঁ আমি এই ছেগমেণ্টটো চলাই থাকিবলৈ, ঠিক আছে? চ' আহক আমি পলম নকৰোঁ, আজিৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। চাওক, আজিৰ প্ৰশ্নটো স্পৰ্টছ চেণ্ট্ৰিক আনিছোঁ, কাৰণ চাওক আমাৰ APSC স্পৰ্টছ চেণ্ট্ৰিক প্ৰশ্ন বহুতে আহে, কিন্তু এইটো যদিও স্পৰ্টছ চেণ্ট্ৰিক ন, অসমৰ এজন সুযোগ্য সন্তানৰ কথা আছে। তেওঁ হ'ল ভোগেশ্বৰ বৰুৱা। তেওঁ অসমৰ কাৰণে বহুতো লৰেল আনি থৈছে, নহয় জানো? চ' তেওঁৰ কথাটো আমি ডিছকাছ কৰাটো বহুতেই ইম্পৰ্টেণ্ট, নহয় জানো? বহুত বেছিয়ে ইম্পৰ্টেণ্ট ভোগেশ্বৰ বৰুৱা, কাৰণ তেওঁ আমাৰ অসমৰ ক্ৰীড়া জগতৰ কাৰণে এটা অৱদান হয়, কাৰণ তেওঁ অসমৰ ক্ৰীড়া জগতখনক বিশ্বৰ দৰবাৰত জিলিকাই তুলিছিল, নহয় জানো? চ' প্ৰথম প্ৰশ্নটো পঢ়োঁ। প্ৰশ্নটো হৈছে, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট। চাওক কি সুধিছে, মনত কৰক, ভালকে পঢ়ক। কি সুধিছে? ইনকাৰেক্ট ষ্টেটমেণ্টটো সুধিছে, কোনটো ভুল সুধিছে, কাৰেক্টটো সোধা নাই। ফ্ৰম দ্য কোচ গিভেন বেলো। Number 1, Bhogeshwar Borua is an Indian former athlete and coach. Number 2, Bhogeshwar Borua won a gold medal in 800-meter running event in 1970 Asian Games. Number 3, Bhogeshwar Borua won a silver medal in 4x400 meters relay in 1966 Asian Games. Fourth number to কৈছে, Bhogeshwar Borua was the first person from Assam to receive the Arjuna Award, which was given in the year 1966. ঠিক আছে? চ' আহক এই প্ৰশ্নটো আমি কি কৰোঁ, এই প্ৰশ্নটো আমি অলপমান এনালাইচিছ কৰোঁ প্ৰথম। চ' আমি যিহেতু ভোগেশ্বৰ বৰুৱাৰ কথা পঢ়ি আছিলোঁ, কোন হয় ভোগেশ্বৰ বৰুৱা? তেওঁৰ জন্ম কৰিছিল, তেওঁৰ জন্ম হৈছিলে 3 ছেপ্টেম্বৰত। কেতিয়া হৈছিলে? 3 ছেপ্টেম্বৰত। কোনটো চনত? 1940 চনত। মনত ৰাখিব, এই ডেটটো মনত ৰাখিব। এই ডেটটোৰ লগতো এটা ভাল ফেক্ট আছে। তেওঁৰ জন্ম কেতিয়া হৈছিল? 3 ছেপ্টেম্বৰত। আৰু ক'ত হৈছিলে? শিৱসাগৰ। মনত ৰাখিব, শিৱসাগৰ। ঠিক আছেনে? তেওঁৰ জন্ম হৈছিল শিৱসাগৰত। ঠিক আছে? আৰু তেওঁ 1960 চনত ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ জইন কৰিছিলে। মানে তেওঁ ডিফেন্স বেকগ্ৰাউণ্ডৰ আছিলে, ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ জইন কৰিছিল, মানে তেওঁ ডিফেন্স বেকগ্ৰাউণ্ডৰ আছিলে। ঠিক আছে? আৰু তেওঁৰ ৰানিং কেৰিয়াৰ ষ্টাৰ্ট হৈছিলে ডিফেন্স জইন কৰাৰ পাছত। ঠিক আছে? ডিফেন্স জইন কৰাৰ পাছত তেওঁৰ ৰানিং কেৰিয়াৰ ষ্টাৰ্ট হৈছিলে। ঠিক আছে? এইখিনি বুজি পালে? চ' চাওক, তেওঁৰ জন্ম হৈছিলে 3 ছেপ্টেম্বৰ 1940 চনত। ক'ত হৈছিলে? শিৱসাগৰত। 1960 চনত তেওঁ ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ জইন কৰিছিলে। আৰু আফটাৰ জইনিং দ্য ডিফেন্স ফ'ৰ্চ হি ষ্টাৰ্টেড হিজ এথলেটিক্স কেৰিয়াৰ। এইখিনিলৈকে ক্লিয়াৰ? বুজি পালে? চ' আমি যদি ক'ব যাওঁ, তেওঁ এজন এথলিট হয়, হয়নে? তেওঁ এজন এথলিট হয়, লগতে তেওঁ এজন কোচো হয়, হয়নে? এইখিনিলৈকে ঠিক আছে? আমি ক্লিয়াৰ এইখিনি? তাৰপিছত 1965 চনত তেওঁ বেংগালোৰত এটা নেশ্যনেল ৰেকৰ্ড বনায়। প্ৰথমৰ কাৰণে তেওঁ এটা নেশ্যনেল ৰেকৰ্ড বনায়। ৰেকৰ্ডটো কি? তেওঁ 800 মিটাৰ ৰেচ কিমান সময়ত শেষ কৰে? 1 মিনিট 49.9 ছেকেণ্ড। মনত ৰাখিব, 1 মিনিট 49.9 ছেকেণ্ডত তেওঁ 800 মিটাৰ 1 মিনিট 49.9 ছেকেণ্ডত তেওঁ 800 মিটাৰ ৰেচটো কমপ্লিট কৰে। সেই সময়ত এইটো নেশ্যনেল ৰেকৰ্ড আছিলে, আমাৰ ইণ্ডিয়াত চবতছে বেষ্ট টাইমিং আছিলে। সেইটো সময়ত এইটো 1965 এইটো নেশ্যনেল ৰেকৰ্ড আছিলে। ঠিক আছে? আৰু নেক্সট বছৰ মানে 1966 চনত তেওঁ এছিয়ান গেমছত কি জিকে? এছিয়ান গেমছত তেওঁ গ'ল্ড মেডেল জিকে। কি জিকে? গ'ল্ড মেডেল জিকে। কিহত জিকে? 800 মিটাৰ ৰানিঙত। 800 মিটাৰ ৰানিঙত জিকে। তেওঁ 1 মিনিট 49.4 ছেকেণ্ডত সেই ৰেচটো কমপ্লিট কৰে। চাওক, তেওঁ নিজৰ পাৰ্চনেল বেষ্টটো ভাঙে। তেওঁৰ নেশ্যনেল ৰেকৰ্ড আছিলে 1 মিনিট 49.9 ছেকেণ্ড,
আৰু তেওঁ 1966 এছিয়ান গেমছত 1 মিনিট 49.4 ছেকেণ্ডত তেওঁ গোল্ড মেডেলটো জিকে। ঠিক আছে, বুজি পালে? তাৰপিছত তেওঁ নেক্সট এছিয়ান গেমছত, মানে নেক্সট এছিয়ান গেমছ যদি 1966ত এইটো হৈছিলে, নেক্সটটো ক'ত হ'ব 1970 চনত হ'ব। 1970 চনত তেওঁ 4x400 মিটাৰত চিলভাৰ মেডেল জিকে। 4x400 মিটাৰত চিলভাৰ মেডেল জিকে। ঠিক আছে, 4x400 মিটাৰত তেওঁ 4x400 মিটাৰ ৰিলে, এইটো ৰিলেত জিকিছে। 4x400 মিটাৰ ৰিলেত তেওঁ চিলভাৰ মেডেল জিকে। ঠিক আছে নে, বুজি পালে? এতিয়া কথাটো হ'ল আপোনাৰ, মই এই দুটা কথা আপোনাক কৈ দিওঁ। আপোনাৰ 1966 এছিয়ান গেমছ কেতিয়া হৈছিলে? মই কৈ দিছোঁ আপোনাক 1966 এছিয়ান গেমছ কেতিয়া হৈছিলে। ঠিক আছে, ৰ'ব এক ছেকেণ্ড। মই যদি আপোনাক ক'ব যাওঁ 1966ত হৈছিলে বেংককত। ক'ত হৈছিলে? বেংককত। আৰু 1970 কৰিছিলে, সেইটো বেংককতে হৈছিলে, মনত ৰাখিব, বেংকক। ঠিক আছে নে? দুইটা এছিয়ান গেমছ বেংককতে হৈছিলে। ঠিক আছে নে, বুজি পালে? চ' তেওঁৰ এইখিনি বুজি পালে। এতিয়া মই আপোনাক কৈছোঁ তেওঁ 3 ছেপ্টেম্বৰটো মনত ৰাখিব। 3 ছেপ্টেম্বৰটো কিয় ইম্পৰ্টেণ্ট জানেনে? সেইটো আমাৰ 3 ছেপ্টেম্বৰটো অভিৰুচি স্পৰ্টছ ডে বুলি চেলিব্ৰেট কৰা হয়। ক'ত? অসমত। মানে আমাৰ অসমত অভিৰুচি স্পৰ্টছ ডে হিচাপে 3 ছেপ্টেম্বৰটো চেলিব্ৰেট কৰা হয়। আৰু এই 3 ছেপ্টেম্বৰটো যে অভিৰুচি স্পৰ্টছ দিৱস বুলি কেতিয়া ডিক্লেয়াৰ কৰিছিল? 1984 চনত। ঠিক আছে, 1984 চনত। 2019 চনত সেই সময়ৰ CM সৰ্বানন্দ সোণোৱালে তেওঁৰ নামত এখন স্পৰ্টছ স্কুল অপেন কৰিলে, স্পৰ্টছ স্কুল এখন অপেন কৰিলে। ঠিক আছে, তাৰপিছত 2021 চনত আমাৰ সেই সময়ত চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 3 ছেপ্টেম্বৰটো এতিয়ালৈকে 2021 চনলৈকে অভিৰুচি স্পৰ্টছ ডে হিচাপে চেলিব্ৰেট কৰা হৈছিল। 2021 চনত 3 ছেপ্টেম্বৰৰ পৰা আমাৰ আছাম স্পৰ্টছ ডে হিচাপে 3 ছেপ্টেম্বৰটো পৰিগণিত কৰা হ'ল, মানে ডিক্লেয়াৰ কৰা হ'ল। ঠিক আছে, আৰু 2025 চনত আমাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ নামত এটা নেশ্যনেল এৱাৰ্ডো ডিক্লেয়াৰ কৰা হ'ল। ঠিক আছে, নেশ্যনেল স্পৰ্টছ এৱাৰ্ডো ডিক্লেয়াৰ কৰা হ'ল। ঠিক আছে, লগতে আমাৰ সৰু সজাই যোনটো স্পৰ্টছ কমপ্লেক্স, সৰু সজাই স্পৰ্টছ কমপ্লেক্সটো তেওঁৰ নামত অৰ্পণ কৰা হ'ল। মানে এতিয়া সৰু সজাই স্পৰ্টছ কমপ্লেক্সটো কি নাম হ'ব? অৰ্জুনা ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স। ঠিক আছে, স্পৰ্টছ কমপ্লেক্স। বুজি পালেনে আপোনালোকে? তেওঁৰ কথা গোটেইখিনি বুজি পালেনে? এতিয়া যদি মই তেওঁৰ হেৰিৰ কথা ক'ব যাওঁ, তেওঁৰ অনাৰ্ছখিনিৰ কথা ক'ব যাওঁ, তেওঁ অৰ্জুন এৱাৰ্ড পাইছে। তেওঁ অসমৰ প্ৰথম অৰ্জুনা এৱাৰ্ডী হয়। কেতিয়া পাইছে? 1966 চনত। ঠিক আছে, তেওঁ লাচিত এৱাৰ্ড পাইছে 2015 চনত। ঠিক আছে, আৰু বীৰ চিলাৰায় এৱাৰ্ড পাইছে 2019 চনত। ঠিক আছে নে, বুজি পালে? তেওঁৰ এখন বায়োগ্ৰাফী আছে, বায়োগ্ৰাফীখনৰ নাম হ'ল গল্ডেন ৰেচ। কি হয়? গল্ডেন ৰেচ। কোনে লিখিছে এইখন? নাৰায়ণ বৰদলৈয়ে। কোনে? নাৰায়ণ বৰদলৈ। আৰু অসমীয়াত এইখনৰ নাম সোণালী দৌৰ। কেতিয়া লিখিছে? 2019 চনত। ইংলিছৰ নামটো হ'ল গল্ডেন ৰেচ, আৰু অসমীয়া নামটো হ'ল, এইটো চাই লওক, সোণালী দৌৰ। ঠিক আছে নে? কোনে লিখিছে? নাৰায়ণ বৰদলৈ। মনত ৰাখিব, বুজি পালেনে? চ' তেওঁ হেৰি কেতিয়া পাইছে? আমাৰ অৰ্জুনা এৱাৰ্ড কেতিয়া পাইছে? 1966 চনত। ঠিক আছে, তেওঁৰ কথা আমি গোটেইখিনি বস্তু পঢ়িলো। আহকচোন আমি এতিয়া কুৱেশ্যনটো আমি ছল্ভ কৰিব ট্ৰাই কৰোঁ। প্ৰথম ষ্টেটমেণ্টটো কি কৈছে কুৱেশ্যনটোত? প্ৰথমতে ভোগেশ্বৰ বৰুৱা ইজ এন ইণ্ডিয়ান এথলিট এণ্ড ফৰ্মাৰ ইণ্ডিয়ান এথলিট এণ্ড কোচ। হয়, তেওঁ কোচো আছিল, এথলিটো আছিলে। ভোগেশ্বৰ বৰুৱা অন আ গ'ল্ড মেডেল ইন 800 মিটাৰ ৰানিং ইভেণ্ট ইন 1970 আছিল। হয় জানো? তেওঁ কি জিকিছিলে? তেওঁ 800 মিটাৰত জিকিছিলে, কিন্তু কেতিয়া? 1966 বেংকক এছিয়ান গেমছত জিকিছিলে। চ' এইটো ভুল। তেওঁ 1970 কি জিকিছিলে? 4x400 মিটাৰ ৰিলে ৰেচটো জিকিছিলে। চ' নাম্বাৰ 2টো ভুল। নাম্বাৰ 3টো কৈছে ভোগেশ্বৰ বৰুৱা ৱন এ চিলভাৰ মেডেল ইন 4x100 মিটাৰ ৰিলে ৰেচ ইন 1966 এছিয়ান গেমছ। এইটো ভুল, কাৰণ তেওঁ জিকিছিলে, নহয় জানো? তেওঁ সঁচাকে জিকিছিলে, কিন্তু 4x400 জিকিছিলে, তাকো 1970 এছিয়ান গেমছত জিকিছিলে, হয়নে? চ' এইটোও ভুল আমাৰ। কোনটো ভুল? আমাৰ নাম্বাৰ 3টো ভুল। আৰু ভোগেশ্বৰ বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ অৰ্জুনা এৱাৰ্ড ইন 1966, এইটো শুদ্ধ। চ' আমাৰ অপশ্যন 1 and 4 শুদ্ধ। চ' 1 and 4 যদি শুদ্ধ, আমাক কি সুধিছিলে? ইনকাৰেক্ট হৈছে। চ' ইনকাৰেক্ট কোনটো? আমাৰ অপশ্যন 2 and 3 টো ইনকাৰেক্ট। চ' ইনকাৰেক্ট ষ্টেটমেণ্ট কি? অপশ্যন 2 and অপশ্যন 3। আশা কৰোঁ আপোনালোকে ভোগেশ্বৰ বৰুৱাৰ কথা গোটেইখিনি বুজি পালে। কাৰণ আজিকালি চাওক, এনেকুৱাকে আহে
ষ্টেটমেণ্ট ৱাইজ আহে আৰু ষ্টেটমেণ্ট ৱাইজ প্ৰশ্নবোৰত স্কোপটো বহুত থাকে। সৰুতকৈ সৰু ফেকচুৱেল বস্তু সুধি দিব পাৰে, ডাঙৰতকৈ ডাঙৰ কনচেপচুৱেল বস্তু সুধি দিব পাৰে। চ' আৰু আমাৰ কাম হ'ল প্ৰত্যেকটো বস্তু কাভাৰ কৰি পৰীক্ষাটোৰ কাৰণে নিজক ৰেডি কৰা। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। আমি এনেকুৱা স্পৰ্টছৰ ৰিলেটেড কুৱেশ্যন যদি PYQ আছে আৰু আনিম, যাতে আপোনালোকে স্পৰ্টছৰ প্ৰতি কুৱেশ্যনটো দেখি ভয় নাখায়। কাৰণ স্পৰ্টছটো ইজি বস্তু হয়, আমি কাৰেণ্ট এফেয়াৰ্ছত পাই থাকোঁ, ৰেগুলাৰ চাই থাকোঁ। ইণ্ডিয়া ইজ এ স্পৰ্টছ নেশ্যন। আমি স্পৰ্টছ আমাৰ লগত আমাৰ হাড়ে হিমজুৱে আমি জড়িত নহয় জানো স্পৰ্টছৰ লগত। চ' আমি স্পৰ্টছ কুৱেশ্যনটো এৰি থৈ আহিলে নহ'ব, আমি ট্ৰাই কৰিম স্পৰ্টছৰ কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ। চ' আমিও আনিম যিমান PYQ আছে স্পৰ্টছৰ চব লৈ আহিম, যাতে আপোনালোকে ছল্ভ কৰিব পাৰে। এই ভিডিঅ'টো আপোনালোকে ভাল পালে, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।